মোৰ মাছ মাংসৰ দোকান এখন আছে মানে। মই আজি ৰাতিপুৱাই সেই দোকানখন খুলি ললো। খুলি লৈ মানে বস্তু চস্তু উলিয়াই থাকোতে তেনেকুৱাতে একদম ভিআইপি মানুহ এজন নামিলে। মানে আহি পেলাই একদম এস্কট চেস্কট লৈ আহিছে আৰু পুৰা। মোৰ গাড়ী ক'লে, ভাইটি মাছ এটা কাটি দিব লাগে, পাৰিবানে কাটিব? মই বোলো দিয়ক কাটি দিওঁ, কিনো আৰু বিহুৰ দিনাখন নাই বুলি ক'ম। কাটি দিলো দিয়ক। কটাৰ পিছত আৰু মোক ইমান ডাঙৰ নাকাটিবা, ইমান আমুক নাকাটিবা। বাকী ঠিকে আছে। মই বোলো আপুনি যেনেকে কয় তেনেকে কাটি দিওঁ দিয়ক। ঠিক আছে, আপোনালোকে ইফালে আকৌ ভিআইপি মানুহ নহয়, বেছিকে কিবা কৰিলে মানে ক'ব নোৱাৰিতো আৰু। এইবোৰ ডাঙৰ মানুহ ডাঙৰ কথা। তাৰপিছত কি হ'ল, মাছ চাছ কাটি হ'ল, চব ঠিকে আছে। ভাইটি কিমান দিম বোলো? মই বোলো কিমান দিব আৰু? দিয়ক। মই বোলো তেনেকে মই মাছ চাছ মানে লোকৰ কাটি দি পেলাই পইচা লোৱা অভ্যাস নাই। মই দোকানত যিকেইটা আনো বিকো বাৰু, সেইকেইটাহে গম পাওঁ। তাৰপিছত 30 টকা এটা দিওঁ হ'বনে? বোলো 30 টকা? হ'ব দিয়ক আৰু। মোৰতো কৈ থাকিব আৰু। তাৰপৰা 30 টকা মোৰ স্কেনাৰখন আকৌ মই অন কৰা নাছিলো। স্কেনাৰখন মানে অন নকৰাতে তেখেতে স্কেন কৰি ল'লে। স্কেন কৰাৰ পিছত মোক ক'লে গগৈ মিশ্ৰ। মই বোলো হয় গগৈ মিশ্ৰ। গগৈ মিশ্ৰ বুলি কৈ ভাবিলোকে দিলে আৰু। কিনো জানো ইমান ভিআইপি মানুহক 30 টকাৰ কাৰণে কান্দিব নেকি বাৰু? তাত 30 টকাটো দিলে। তাৰপিছত মানুহজন যোৱাৰ পিছত মই আৰু এটা পেমেণ্ট মৰাৰ পিছত চালো মানে স্কেনাৰখন অন কৰি ললো। তাৰপৰা মোবাইলত যিটো গুগল বিজনেছ মানে তাত আপডেট হৈ থাকেতো কোনে কোনে পইচা দিয়ে। চাইছো 30 টকাটো নাই নহয়। আৰু ৰাতিপুৱাই মানে এনেকুৱা ধুনীয়া মানে বেঙেনা। মই ক'লো নাই, ভিআইপি মানুহ এনেকুৱা কৰে নে বাৰু? 30 টকাটো চিয়ে দিব লাগে ভিআইপি মানুহে। আমাক আৰু এটা মাছ কাটি পেলাই 30 টকা দিয়ে নেকি? তাকো কাটি দিছো। নিজৰ মাছ কেইটাই বিকোম আৰু কাষ্টমাৰ, কিন্তু লোকৰ মাছ নাকাটো। তথাপিও কাটি দিছো বিহু বুলি আৰু। দেখিছেনে কি কৰিলে 30 টকাটো? আপোনালোকৰ কোটি কোটি টকা আছে সেইটো জানো বাৰু, কোটি কোটি টকা মালিক, তথাপিও 30 টকাটো দিব লাগিছিলে দেই। ভাল লাগিলে দিয়ক। ভোগালী বিহু শুভেচ্ছা জনালো।